মাগুরমারি তিনিআলি যিটো কয় আৰু আমতলা তিনিআলি বুলি কয় আপোনালোকে সকলোৱে জানে। তাতে আমাৰ বেচামাৰি মেইনলি হ'ল বেচামাৰি, আচলতে কাগজে কলমে বেচামাৰি, কিন্তু মাগুৰমাৰি তিনিআলি বুলি ক'লে চবেই চিনি পায় আৰু আমতলা তিনিআলি। তাতে আমি আপোনালোকে জানে নিশ্চয় যে আমি আজি 2 বছৰ আগতে বেচামাৰি মডেল মাৰ্কাছ একাডেমীত আমাৰ এখন বিদ্যালয় স্থাপন কৰিছিলোঁ। তাত আমাৰ যিটো পৰিৱেশ হ'ল, আমি যিখিনি জেগাত আচলতে আছিলোঁ তাত আমাৰ নিশ্চয় মানে কম স্পেচটো কম হোৱাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী যথেষ্ট সংখ্যক হোৱাৰ কাৰণে আমাৰ কিছু অসুবিধা হৈছিল, আৰু সেই অসুবিধাখিনি দূৰ কৰাৰ কাৰণে আমি যাতে সুস্থ আৰু শান্তশিষ্ট পৰিৱেশত যাতে ল'ৰা ছোৱালীবিলাকক শিক্ষাদান কৰিব পাৰোঁ, সেই উদ্দেশ্যৰে আমি আজি এটা নতুন ব্লক বা নতুন এটা কম্পাউণ্ড আমি আকৌ মুকলি কৰিছোঁ। বিশেষকৈ আমাৰ KG, নাৰ্চাৰী আৰু 1 ক্লাছৰ কাৰণে, যাতে আমাৰ লয়াৰ ক্লাছখিনি আমাৰ এক শান্তশিষ্ট পৰিৱেশত থকাৰ উপৰিও আপাৰত যিখিনি আমাৰ আছে ক্লাছ 2ৰ পৰা ক্লাছ 10লৈকে তেওঁলোকে যেন শান্তি আৰু সুন্দৰ পৰিৱেশত যাতে শিক্ষা গ্ৰহণ কৰিব পাৰে, সেই উদ্দেশ্যৰে আমি 2টা ব্লক আজি বনাইছোঁ। আৰু আপোনালোকে নিশ্চয় জানে যে 2 বছৰত আমাৰ যথেষ্ট সংখ্যক ল'ৰা ছোৱালী হৈছে। হোষ্টেলো আছে, আমাৰ 2খনকৈ হোষ্টেল আছে, বইজ এণ্ড গাৰ্লছ, আমাৰ পৃথক পৃথক 2খন হোষ্টেল আছে, আৰু এই হোষ্টেলতো যথেষ্ট সংখ্যক ল'ৰা ছোৱালী আছে। আৰু সেই সুবিধাৰ কাৰণে আমি আজিৰ দিনত নতুনকৈ আৰু এটা ব্লক বা আমাৰ নতুন কম্পাউণ্ড এটা শুভাৰম্ভ কৰিছোঁ। আৰু আপোনালোকৰ সেইখিনি নিশ্চয় আপোনালোকে দেখুৱাইছে, আৰু আমি আমাৰ যিসকল আমাৰ অভিভাৱিকা আছে তেওঁলোকক আমি যে আমন্ত্ৰণ জনাম যে আপোনালোকে আমাৰ বিদ্যালয়ত আপোনালোকৰ ল'ৰা ছোৱালী যাতে সুন্দৰ পৰিৱেশত শিক্ষা গ্ৰহণ কৰিব পাৰে, তাৰ বাবে যাতে এডমিশ্যন কৰায়, তাকে মই অনুৰোধ জনালোঁ। আমাৰ মডেল মাৰ্কাছ একাডেমীৰ যিটো দ্বিতীয় কেম্পাছ লয়াৰ ছেকশ্যনৰ, সেইটো আজি আমি দ্বাৰ মুকলি কৰিছোঁ। আমাৰ যিখন কেম্পাছ আছে, সেই কেম্পাছত ষ্টুডেণ্টৰ সংখ্যা যথেষ্ট বাঢ়ি যোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীক যিটো খেল ধেমালিৰ মাজত শিক্ষা প্ৰদান কৰা, এইটো অলপ অসুবিধা হোৱাত আমি আজি ছাত্ৰ ছাত্ৰীক শৈক্ষিক পৰিৱেশৰ ওপৰত লক্ষ্য ৰাখি তেওঁলোকৰ লিখা পঢ়া যাতে আমি ভালদৰে খেলাৰ মাধ্যমত লিখা পঢ়া দিব পাৰোঁ, তাৰ কাৰণে আমি এটা বহল ভিত্তিত এটা কেম্পাছত আজি মুকলি কৰিছোঁ, যাতে ছাত্ৰ ছাত্ৰীসকলে খেলা ধূলাৰ মাধ্যমত তেওঁলোকে লিখা পঢ়া কৰিব পাৰে। গতিকে আমি আজি আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ এই অঞ্চলৰ গোটেই অভিভাৱিকাসকলক আমি এটা বাৰ্তা দিব বিচাৰোঁ যে আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক যদি গুণগত আৰু ভাল শিক্ষা দিবৰ কাৰণে বিচাৰে, তেনেহ'লে আমাৰ মডেল মাৰ্কাছ একাডেমীত নামভৰ্তিকৰণ চলি আছে। গতিকে আপোনালোকে আমাৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব। আপোনাৰ কণ্টেক্ট নম্বৰ হৈছে 8011320333। Inaugurated the second block of our Model Marcus Academy. Due to the increasement of the number of students that have been recently increased, so we have decided to shift to the second block. And I would just like to thank all the parents for their trust in us. And this is just the beginning. We are hoping to go more than that. We are chasing dreams. So I'd like to thank everyone and thank you. এটা বছৰ পূৰ্বে ছাত্ৰ ছাত্ৰী দিছিলোঁ, মোৰ ল'ৰা আৰু ছোৱালী এখন বিদ্যালয়ত দিছিলোঁ, বেচামাৰি মডেল মাৰ্কাছ একাডেমী স্কুল। এইখন আজি দ্বিতীয় ব্লক মুকলি হৈছে। আজি মুকলি কৰিছে স্কুলখনৰ পৰিচালনা সমিতিৰ সভাপতি সাইকুল ইছলাম ডাঙৰীয়াই। ইতিমধ্যে মুকলি কৰা হ'ল দ্বিতীয় ব্লক। গতিকে এই স্কুলখনত যাৱতীয় সা সুবিধা আছে। পূৰ্বৰ পৰাই বইজ হোষ্টেল, গাৰ্লছ হোষ্টেল আছিলে, আৰু শিক্ষাৰ মানদণ্ডৰ যিটো গুণগত মানদণ্ড বুলি কোৱা হয়, উন্নত বুলি ক'ব লাগিব। আমি ল'ৰা ছোৱালী এই বিদ্যালয়ত পঢ়াইছোঁ, খুব ভাল পাই। এজন অভিভাৱক হিচাপে শৈক্ষিক পৰিৱেশ কেনেকুৱা হৈছে? নাই যথেষ্ট ভাল পাইছোঁ। মানে গাঁৱলীয়া অঞ্চলত যিখিনি হ'ব লাগে সেইখিনি তাৰমানে হৈছে, আৰু বিদ্যালয়ৰ যিখিনি সুবিধা ছাত্ৰ থাকিব সকলোবিলাক আছে। হয়, সকলো ফেচিলিটি আছে, কোনো অসুবিধা নাই। আপোনাৰ নাম? মোৰ নাম আনিছুজ্জামান। আপোনাৰ ঘৰ? মোৰ ঘৰ ধুবুগুৰি পঞ্চায়ত ভেৰভেৰি। যিহেতু আজি নতুন ব্লক এখন মুকলি হৈছে, নতুন আগৰ যিটো মডেল ইংলিছ একাডেমি আছিলে, এতিয়া নতুন নাম মাৰ্কাছ একাডেমি। তো আমাৰ ল'ৰা ছোৱালী, মই যোৱা 3 মাহ ধৰি ইয়াত আহিছোঁ, নিজৰ ল'ৰাটোক দিছোঁ। যথেষ্টখিনি সুবিধা আছে, যিখিনি পৰিৱেশ লাগে শিক্ষাৰ গুণগত মানদণ্ড উন্নতৰ কাৰণে, মানে আমাৰ গাঁৱলীয়া জেগাত যিখিনি প্ৰয়োজন আছে গোটেইখিনি আছে ইয়াত, সেইকাৰণে আমি আগবাঢ়ি আহিছোঁ। আপোনাৰ নাম? মোৰ নাম জাকিৰ হুছেইন, নগৰ আমলক। সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইল। বিবি টেক্সটাইলে আনিছে সুখবৰ। শাৰী, মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী, মেখেলা চাদৰ। ডিলাৰশ্বিপ, হোলচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে।
যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।